নমস্কাৰ, মই সকলোকে অংকুৰণ IAS একাডেমীলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আছাম হিষ্ট্ৰীৰ 10টা কুৱেশ্যন কৰিব ওলাইছোঁ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকলৈ, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কামৰূপ টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ? ঠিক আছে। আৰু কামৰূপৰ প্ৰথম ৰজা কোন আছিল যিয়ে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে? ঠিক আছে। তো আমাৰ 4টা অপশ্যন আছে, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, নৰকাসুৰা, বালা বৰ্মন। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে মহেন্দ্ৰ বৰ্মন। ঠিক আছে। কিন্তু তাৰ লগতে মই এইটো কথাও ক'ব খুজিছোঁ যে আমাৰ প্ৰিপাৰেশ্যন হলিষ্টিক হ'ব লাগে। ঠিক আছে। গতিকে এইটো কুৱেশ্যনে যে হ'ব তেনেকুৱা নহয়। তো ইয়াৰ লগত পেৰেলেলি বহুত কুৱেশ্যন হ'ব পাৰে বৰ্মন ডাইনেষ্টিৰ পৰা। চ' আমি তাৰে কিছুমান আজি আমি ডিছকাশ্যন কৰিম, যিখিনি বেছিক হয়। ঠিক আছে। তো বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে আমাৰ পুষ্য বৰ্মন। আৰু এই ডাইনেষ্টিটো ষ্টাৰ্ট হৈছিল আপোনাৰ 4th চেঞ্চুৰী। আৰু প্লিজ কাইণ্ডলি সকলোৱে হেৰি কৰি ল'ব, এখন লিখি ল'ব। আজি তেনেকুৱা একো ব্যৱহাৰ কৰা নাই, পেন বা তেনেকুৱা। তো আপোনালোকে নিজে লিখি ল'ব। ঠিক আছে। তো আৰু পুষ্য বৰ্মন আছিলে সমসাময়িক ৰজা সমুদ্ৰ বৰ্মনৰ, যি মগধৰ ৰজা আছিলে। ঠিক আছে। আৰু এই ডাইনেষ্টিটোক নৰকা ভৌমা ডাইনেষ্টি বুলিও আমি গম পাওঁ। ঠিক আছে। পুষ্য বৰ্মন টাইটেল লৈছিলে আপোনাৰ মহাৰাজা ধীৰাজা। আৰু তেওঁৰ পৰৱৰ্তী ৰজা আছিলে সমুদ্ৰ বৰ্মন। গতিকে আমি সমুদ্ৰ বৰ্মনক মনত কৰাৰ কাৰণে আৰু এটা আমি ট্ৰিক্স এটা ইউজ কৰিব পাৰোঁ, যে কি যিহেতু পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিলে, গতিকে ক'ৰবাত নহ'লে ক'ৰবাত তেওঁৰ পৰা ইনস্পায়াৰ্ড হৈয়ে তেওঁ নিজৰ ল'ৰাৰ নাম সমুদ্ৰ বৰ্মন ৰাখিলে। ঠিক আছে। আৰু এই ডাইনেষ্টিটোৰ মষ্ট ইম্পৰ্টেণ্ট ৰজা বুলি কয় যে ভাস্কৰ বৰ্মন, গ্ৰেটেষ্ট ৰুলাৰ বুলি কয় দেই। আৰু তেওঁ আছিলে সৰু ভায়েক সুপ্ৰতিষ্ঠিতা বৰ্মনৰ। ঠিক আছে। আৰু ভাস্কৰ বৰ্মনে শাসন কৰিছিলে আপোনাৰ 600 পৰা 650 AD লৈকে। তেওঁক কুমাৰ বৰ্মন বুলিও জনা যায়, কাৰণ তেওঁ বিয়া নাপাতিলে কেতিয়া। আৰু ভাস্কৰ বৰ্মন আছিলে হৰ্ষবৰ্ধনৰ ভাল বন্ধু। আৰু তেওঁলোক দুজনে আক্ৰমণ কৰিছিলে গড়ৰ শশাংকৰ ওপৰত। আৰু এওঁলোকৰ সময়তে আহিছিলে চীনৰ ট্ৰেভেলাৰ হিউৱেন চাং অসমলৈ। আৰু অসমত আহিছিলে তেওঁ 642 পৰা 643 এইখিনি সীমাৰ ভিতৰত তেওঁ আহিছিলে অসমত। আৰু তেওঁৱে লিখিছে বিখ্যাত গ্ৰন্থ চিউকি। ঠিক আছে। আৰু এই ডাইনেষ্টিৰ শেষ ৰজা বুলি ভাস্কৰ বৰ্মন জনা যায়। তো ইয়াত এটা সেই আছে, বহুত কিতাপত ধৰি লওক অৱন্তী বৰ্মনৰ কথাও লিখা আছে দেই। তো এইটো অলপ এণ্ডিংটো অলপ লাষ্ট কিংটো অলপ মতামত আছে, দ্বিমত এটা আছে। বহুততে ভাস্কৰ বৰ্মনো আছে আৰু অৱন্তী বৰ্মন আছিলে। অৱন্তী বৰ্মন আছিলে আপোনাৰ ভাস্কৰ বৰ্মনৰ ৰিলেটিভ। তো তেনেকুৱা এটাও থিয়ৰি এটা আছে। যেতিয়া আমি ক্লাছ কৰিম ভালকে, যেতিয়া হিষ্ট্ৰী আকৌ বৰ্মন ডাইনেষ্টি বা প্ৰতিটো ডাইনেষ্টি যেতিয়া পঢ়িম, তেতিয়া আমি ইয়াৰ ক্ৰনলজিকেল অৰ্ডাৰখিনিও ভালকে পঢ়িম। আৰু তেওঁলোকৰ সময়ত যিখিনি কপাৰ প্লেট হওক বা গ্ৰাণ্টছ দিয়া হৈছিলে, সেইবিলাকো আমি ভালকে ডিছকাশ্যন কৰিম। ঠিক আছে। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। হুইচ কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি ৱাজ অলছ' ন'ন এজ বীৰবাহু? শালস্তম্ভ বংশৰ কোনজন ৰজাক বীৰবাহু বুলি জনা গৈছিল? ইয়াত আমাৰ 4টা অপশ্যন আছে, ত্যাগা সিংহা, হৰ্ষদেৱা, বনবালা বৰ্মনা, জয়মালা। ঠিক আছে। তো ইয়াৰ শুদ্ধটোতো হৈছে আমাৰ জয়মালা। চ' আমি ইয়াৰ শালস্তম্ভৰ বিষয়ে আমি বেছিক কিছু বস্তু জানি থোৱাটো দৰকাৰ আছে। কাৰণ মই আগতেও কৈছোঁ আপোনালোকক যে কুৱেশ্যনটো এনেকুৱা নহয় যে অকল এইটো কুৱেশ্যন আহিব, তো তাৰ কাষতো কিছুমান কুৱেশ্যন হ'ব পাৰে। চ' আমি তাৰ বিষয়ে অলপ শালস্তম্ভ আমি বিষয়ে ইয়াতে অলপ ডিছকাশ্যন কৰিম। ঠিক আছে। তো শালস্তম্ভ বংশৰ ফাউণ্ডাৰ হৈছে শালস্তম্ভ। ঠিক আছে। আৰু আমি শালস্তম্ভ বংশৰ বিষয়ে জানিব পাওঁ আমি ৰত্নপালাৰ যিখন বৰগাঁও কপাৰ প্লেট আছে, তাত ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে। তাত 21 জন কিঙৰ বিষয়ে কোৱা হৈছে। বাট আমি যিখিনি এভিডেঞ্চ আছে তাৰ ভিতৰত আমি 15 জনৰ বিষয়েহে এতিয়ালৈকে গম পাইছোঁ।
আৰু এই বংশৰ লাষ্ট ৰজাজন আছিলে আপোনাৰ ত্যাগ সিংহ। ত্যাগ সিংহ, ঠিক আছে? এই মানুহজন আছিলে, এইজন আছিলে, এইজন লাষ্ট আছিলে দেই। চ' সেইখিনি। চ' এই বংশৰ এজন মেজৰ ৰজা হৈছে হ'ল আমাৰ হাজাৰা বৰ্মন, ঠিক আছে? ত' তেওঁ টাইটেল লৈছিলে মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰম ভাটাকা, ঠিক আছে? নামটো মনত ৰাখিব, মহাৰাজা ধীৰাজা পৰম্পৰা পৰম ভাটাকা, ঠিক আছে? এইটো আছিলে তেওঁৰ নাম, ঠিক আছে? তেওঁ মানে এইটো টাইটেল তেওঁ নিজে লৈছিলে। আৰু মষ্ট ইম্পৰ্টেণ্ট এটা ইয়াৰ বিষয়ত মই ক'ব খুজিছো যে কি এই হাজাৰা বৰ্মনৰ সময়ত তেওঁ এটা টেম্পল নিৰ্মাণ কৰিছিলে, ঠিক আছে? টেম্পল হেটুকা চুলিন বুলি কয় ইয়াক, হেটুকা চুলিন। ইম্পৰ্টেণ্ট দেই, এইটো কেতিয়াবা কুৱেশ্যন হ'ব পাৰে, মানে এতিয়ালৈকে মই তেনেকে দেখা নাই, বাট কিন্তু এতিয়া যেনেকুৱা এক্সাম বিলাক হৈ আছে মানে, চ' কেতিয়াবা ভিতৰৰ পৰা কুৱেশ্যন সুধি দিব পাৰে। গতিকে এইটো বস্তু আপোনালোকে মনত ৰাখিব দেই। গতিকে ঠিক আছে, চ' আমি আজি চালচমভাৱে এইখিনি কৰিছো, বাট আমি যেতিয়া নেক্সট ক্লাছ কৰিম তেতিয়া আমি ভালকে কৰিম, মানে একদম ডিটেইল ৱেট কৰিম, ঠিক আছে? আমি নেক্সট কুৱেশ্যনটোলৈ যাম এতিয়া। হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি, ঠিক আছে? ত' এতিয়া পালা ডাইনেষ্টিৰ কথা আহিলে আপোনালোকে জানে চাগে পালা ডাইনেষ্টি দুটা আছিলে আমাৰ, মানে এটা অসমত আছিলে, ঠিক আছে? এটা অসমত আছিলে পালা ডাইনেষ্টি, আৰু এটা আছিলে আমাৰ বেংগলত আছিলে। এই অসমৰ ফাউণ্ডাৰজন হৈছে আমাৰ ব্ৰহ্মপালা দেই, আৰু বেংগলত আছিলে আমাৰ গোপালা, ঠিক আছে? কেতিয়াবা আপোনাৰ প্ৰশ্ন হ'ব পাৰে, বেছিকেলিতো অসমৰে সোধে, বাট কেতিয়াবা মানে গোপালাৰ কথাও সুধি দিব পাৰে। চ' এতিয়া অপশ্যনত যদি আপুনি যদি ব্ৰহ্মপালাটো যদি নাপায়, অকল গোপালাটো পায়, তেতিয়াহ'লে গোপালাটোৱে টিক কৰিব, ঠিক আছে? আৰু এই পালা ডাইনেষ্টি অসমত ষ্টাৰ্ট হৈছিলে আমাৰ 1900 to 1000 এইখিনি সময়তে আমাৰ অসমৰ ষ্টাৰ্ট হৈছিলে, ঠিক আছে? আৰু বেংগলত হৈছিলে আপোনাৰ 8ৰ পৰা 12, এইখিনি সময়সীমাৰ ভিতৰত আছিলে পালা ডাইনেষ্টি। আৰু ব্ৰহ্মপালাই নিজকে ভৌমা নৰকাৰ বংশধৰ হিচাপে নিজকে ক্লেইম কৰে দেই, নৰকাৰ বংশধৰ হিচাপে। আৰু আমি ইয়াৰ যদি ক্ৰনলজিকেল যাওঁ, আমি মানে গোটেই পালা ডাইনেষ্টিটো কোন ৰজা আছিলে প্ৰথমটো লাষ্টলৈকে, তেতিয়াহ'লে আমি প্ৰথমে পাওঁ ব্ৰহ্মপালা, তাৰপিছত আমি পাওঁ ৰত্নপালা, তাৰপিছত পাওঁ আমি ইন্দ্ৰপালা, তাৰপিছত গোপালা, ইয়াত এজন গোপালা আছিলে দেই, এইটো গোপালা আৰু এইটোৰ লগত আপুনি মিক্স আপ নকৰিব, এইটো অসমৰ হয়। আৰু এইটো তাৰপিছত আছিলে হৰ্ষপালা, তাৰপিছত আছিলে ইয়াৰ ল'ৰা আছিলে ধৰ্মপালা, আৰু হি ইজ দ্য লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ, ঠিক আছে, পালা ডাইনেষ্টি। অ'কে, এই 4 নম্বৰ কুৱেশ্যনটোলৈ যাবলৈ ওলাইছো। 4 নম্বৰটো কুৱেশ্যনটো হৈছে হু ৱাজ দ্য 8th কিং অফ আহোম ডাইনেষ্টি, আহোম বংশৰ 8 নম্বৰ ৰজা কোন আছিলে, ঠিক আছে? আমাৰ অপশ্যন দি আছে চুডাংফা, চুখামফা, চুতেউফা, চুহুংমুং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আমাৰ চুডাংফা, ঠিক আছে? চুডাংফাৰ বিষয়ে আমি কিছু কথা জানি লওঁ। চুডাংফাক আমি বামুণী কোঁৱৰ বুলিও কওঁ, বামুণী কোঁৱৰ, ঠিক আছে? তেওঁ ব্ৰাহ্মণৰ ঘৰত ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হৈছিল কাৰণে তেওঁক আমি বামুণী কোঁৱৰ বুলিও কওঁ, ঠিক আছে? আৰু বাকীকেইটাৰ বিষয়ে অলপ জানি লওঁ, ঠিক আছে?
তো চুকাম্ফা হৈছে আমাৰ তেওঁক অন্য এটা নাম হৈছে খৰা ৰজা। খৰা ৰজা, ঠিক আছে। তেওঁ হৈছে লংগেষ্ট, আহোমৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰিছিলে আমাৰ চুকাম্ফা, লংগেষ্ট কিং বুলি যিটো, ঠিক আছে, 51 years। কেতিয়াবা প্ৰশ্ন হ'ব পাৰে লংগেষ্ট চাৰ্ভিং কিং বুলি আহোম ডাইনেষ্টিৰ, ঠিক আছে। অ'কে, দেন আমি এতিয়া গৈছোঁ আমি চুতেওফা। তেওঁ হৈছে আমাৰ ছেকেণ্ড ৰজা আছিলে দেই, মানে আহোমৰ কিং। আফটাৰ কোন আছিলে আমাৰ চুকাফা। মানে তেওঁৰ ল'ৰা আছিলে তেওঁ। এতিয়া আমি নেক্সট আহিছোঁ আমাৰ চুহুংমুং। আমি চুহুংমুঙৰ বিষয়ে জানিলোঁ, ঠিক আছে। চুহুংমুঙক আমি কি বুলি জানো? দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা। আৰু এওঁৱে প্ৰথমে আমাৰ লৈছিলে কি হিন্দু টাইটেল, মানে আহোমৰ ৰজাৰ ভিতৰত ফাৰ্ষ্ট মানে হিন্দু টাইটেল লোৱা ৰজা হৈছে আমাৰ কোন? চুহুংমুং, ঠিক আছে। কি নাম লৈছিলে তেওঁ? স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ, অ'কে। নিজৰ মানে বহীত বা আপোনালোকৰ যিখিনি হেৰি আছে নোটছ আছে তাত লিখি ল'ব, মানে কাৰণ কুৱেশ্যন এইবিলাকৰ পৰা হ'ব পাৰে মানে, ঠিক আছে। আৰু 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 ইয়াৰ এটা পইণ্ট কৈ দিওঁ মই, তেওঁ শদিয়া খোৱা গোসাঁইৰ পষ্টটোও ক্ৰিয়েট কৰিছিলে। ঠিক আছে, এইটো পষ্ট তেওঁ ক্ৰিয়েট কৰিছিলে, ঠিক আছে। তো আমি নেক্সট আহিছোঁ আমাৰ 5 নম্বৰ কুৱেশ্যনটোলৈকে। চ' who was the first Ahom king to perform his coronation ceremony, which was called সিংগাৰী-গৰা, মানে শিঙৰা-গৰা উঠাত মানে যিটো ফেষ্টিভেল হয়, তেওঁ মানে কোনজন ৰজাই মানে সেইটো ফাৰ্ষ্ট পাৰফৰ্ম কৰিছিলে, ঠিক আছে। অলপ চাগে বানানত কিবা হেৰি আছে, আপুনি চাই ল'ব দেই। প্ৰথম আহোম ৰজা কোন আছিল যিয়ে তেওঁৰ ৰাজ অভিষেক অনুষ্ঠান শিঙৰি-গৰা উঠা অনুষ্ঠিত কৰিছিলে, ঠিক আছে। এইটো হৈছে আমাৰ কোন হৈছে আপোনালোকে জানে চাগে, এইটো আমাৰ চুডাংফা, ঠিক আছে। চুডাংফাই কৰিছিলে। চ' আমি আগত কি পাই আহিছো যে আমি চুডাংফা কোন আছিলে বামুণী কোঁৱৰ, ঠিক আছে। তো চুডাংফা বামুণী কোঁৱৰ, তো এইটো এটা মনত ৰখাৰ কাৰণে এটা ভাল এটা আছে, মানে আপুনি মানে চুডাংফাৰ বিষয়ে এবাৰতে মনত ৰাখিব পাৰিব, ঠিক আছে। জাষ্ট এটা ট্ৰিক্স দিয়ে এইটো, মানে মই জাষ্ট মানে আপোনালোকেও ইউজ কৰিব পাৰে, কিছুমান নিউমনিক্স বনাই ল'ব নিজৰ সুবিধা হিচাপত, তেতিয়া মনত ৰাখিব সুবিধা হয় মানে। তো এনেকে ৰাখিব পাৰে যে কি চুডানৰ ৰজাই, ঠিক আছে, শিঙৰা-গৰাত উঠিছিলে, ঠিক আছে। মানে চুডানৰ এনেকেও কৰিব পাৰি যে চুডানৰ ৰজা বামুণ আছিলে আৰু তেওঁ শিঙৰা-গৰাত উঠিছিলে। তো একেবাৰে আপোনালোকৰ মনত থাকিলে, ঠিক আছে। অ'কে, জাষ্ট এটা নিউমেনিক্স দিছোঁ আৰু মোৰ ফালৰ পৰা তেনেকুৱা, ঠিক আছে। এতিয়া আমি আহিছোঁ আমাৰ চুকাফা। আমি জানো চুকাফাৰ কথা সকলোৱে জানো, কিয় আমাৰ কোন আছিলে? আহোম কিংডমৰ প্ৰতিষ্ঠাপক আছিলে, ফাৰ্ষ্ট কিং, ঠিক আছে। তেওঁ ক'ৰ পৰা আহিছিলে? আমাৰ মংমাওৰ পৰা আহিছিলে ন, তেওঁ মংমাও। আৰু তেওঁৰ কিংডম প্ৰতিষ্ঠা কৰিছিলে আমাৰ 1228, আৰু ফাৰ্ষ্ট কেপিটেল তেওঁ প্ৰতিষ্ঠা কৰিছিলে চৰাইদেউ। ফাৰ্ষ্ট কেপিটেল চৰাইদেউ, ইয়াৰ 1253, ঠিক আছে। আৰু চুকাফা দিৱস কিমান তাৰিখে আমি পালন কৰোঁ? 2 ডিচেম্বৰ। এভৰি ইয়াৰ আমি কি কৰোঁ? এইটোত চুকাফা দিৱস হিচাপে আমি পালন কৰোঁ, ঠিক আছে। এতিয়া আহিছোঁ আমি চুহুংমুঙৰ বিষয়ে আমি ক'লোৱে অলৰেডি আগৰ শ্লাইডত। চ' এতিয়া আহিছোঁ আমি প্ৰতাপসিংহ চুচেংফা বুলি কয়, চুচেংফা বুলি কয়। আৰু তেওঁৰ অন্য এটা নাম হৈছে তেওঁৰ বুঢ়া ৰজা, ঠিক আছে। তেওঁক আমি প্ৰতাপসিংহ বুঢ়া ৰজা বুলি জানো, ঠিক আছে। আৰু এওঁৰ দিনতে আমাৰ কি ষ্টাৰ্ট হৈছিলে? আমাৰ পাইক চিষ্টেম ফৰ্মেলাইজ কৰা হৈছিলে। পাইক চিষ্টেম এওঁৰ মানে
সময়তে আমাৰ পাইক চিষ্টেমটো কি হৈছে ফৰ্মেলাইজ কৰা হৈছিলে দেই ফৰ্মেলাইজড কাৰ দ্বাৰা কৰা হৈছিলে আমাৰ মোমাই তামুলী বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা ঠিক আছে অ'কে আমি এইখিনিতে আজি খতম কৰিছো আহোমৰ আমি নেক্সট শ্লাইডত দিয়া আৰু বাকী কেইটা কুৱেশ্যন হেৰি কৰিম বাকী আলোচনা কৰিম বাকী আহোমটো আমি ভালকে কৰিব লাগিব কাৰণ আহোম এইখিনিতে হৈ নাযায় আহোম যিহেতু বহুত ডাঙৰ আছে তাতো গতিকে আমি ভালকে তাৰ বিষয়ে আমি আহোমৰ যিখিনি আছে ভালকে ক্লাছ এটা কৰিম ঠিক আছে অ'কে থেংক ইউ